নিজৰ গাঁৱৰ আশীৰ্বাদ লৈ আমি আগুৱাই যাব বিচাৰিছোঁ। তো এই অনুষ্ঠানত উপস্থিত আছে আমাৰ দলীয় প্ৰাৰ্থী শ্ৰদ্ধাৰ বিটিচিৰ ডেকা তিলক কলিতা, যিখিনি যোগদান কৰি আগ্ৰামা মহিলা ডাঙৰীয়াক তেখেতে আজি আমাৰ BPF দলৰ মানে 22জন কেণ্ডিডেট পঞ্চম BTC নিৰ্বাচনৰ বাবে তেখেতে 22টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু সেই প্ৰাৰ্থী তালিকাত মোকো 29 নং শুক্লাই চেৰফাং BTC সমষ্টি ST সমষ্টিত মোকো পুনৰবাৰ পঞ্চমবাৰৰ বাবে BTC নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে প্ৰাৰ্থী হিচাপে মোক মানে বাছনি কৰিছে। ইয়াৰ বাবে তেখেতক অশেষ ধন্যবাদ। কি ইছ্যু বুলি ক'লে আজি BTC অঞ্চলত সামগ্ৰিকভাৱে উন্নয়ন, যেনেকৈ ৰাস্তা ঘাট, দলং, মেডিকেল, স্কুল, বান্ধ, কমিউনিটি হল, বিভিন্ন স্পৰ্টছ, কালচাৰ, এগ্ৰিকালচাৰ, বিভিন্ন দিশত উন্নয়ন কৰাই আমাৰ লক্ষ্য। প্ৰতিদ্বন্দ্বীটো এতিয়া বৰ্তমান শুক্লাই চেৰফাঙত মই দেখিবলৈ পোৱা নাই। বৰ্তমান বিভিন্ন বিৰোধী দলবিলাকে কেণ্ডিডেটে চিলেকশ্যন কৰিব পৰা নাই। তাতে বুজা যায় যে আজি শুক্লাই চেৰফাং সমষ্টিত মোৰ প্ৰতিদ্বন্দ্বিতা কোনে হ'ব মই আজি ধৰিবই পৰা নাই। উন্নয়নৰ স্বাৰ্থত যোৱা 5টা বছৰ উন্নয়ন স্তব্ধ হৈছে। আগ্ৰামা মহিলা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি 3টা কাৰ্যকাল BPF চৰকাৰ চলাই সময়ত আন্তঃগাঁথনি উন্নয়ন বিভিন্ন দিশত আমি উন্নয়ন কৰিছিলোঁ। সেই উন্নয়ন আজি স্তব্ধ হৈছে। প্ৰথমটো কাম উন্নয়ন, 80জন ব্যক্তিয়ে 80জন ব্যক্তিয়ে ইতিমধ্যে জইনিং কৰিছে আৰু 2-3টা আৰু আহিব বুলি কৈ আছে, উদ্যোক্তাসকলে জনাইছে। গতিকে এই নিজৰ গাঁও হিচাপে আমি আগতে এনেকুৱা জইনিং প্ৰগ্ৰাম ল'বই পৰা নাছিল, অহা নাছিল। কিন্তু আজি ইয়াত মানে বিভিন্ন মানে ইয়াত মানে মিছিল মানে সংমিশ্ৰণ ইয়াত কাষ্ট আছে, বড়ো, ৰাভা, শৰণীয়া আৰু অসমীয়া স্পিকিং। গতিকে এই মানে গাঁৱত আজি আমাৰ BPF দলৰ নীতি আদৰ্শক ভাল পায় আজি মানে 80জন ব্যক্তি ইয়াত যোগদান কৰিছে। দিনে নিশাই আমি সদায় আপোনালোকে যদি চাই দিনে নিশাই সদায় আমি জইনিং কৰি আছোঁ। শ ব্যক্তি আমি জইনিং কৰিছোঁ। কাইলৈ জইনিং আছে, পৰহি জইনিং আছে, তাৰ পিছদিনাও জইনিং আছে আৰু এই কণ্টিনিউ আমি সময় দিব পৰা নাই। ৰাইজে আমাক যি ধৰণে আমন্ত্ৰণ জনাইছে, এতিয়ালৈ আমি আজি 4 তাৰিখ, 21 তাৰিখলৈ আমাৰ শ্বেডিউল মানে এতিয়া হৈ আছে। 21 তাৰিখলৈ শ্বেডিউল আমি ঠিক কৰিছোঁ। তাৰ পিছৰ শ্বেডিউলটো আমি কেইদিনমান পিছতহে কৰিব পাৰিম। এই ধৰণৰ কথা আমি তাক সম্ভৱ কেনেকৈ হ'ব, মেডিয়েটৰ নাই। আজি UPPL আৰু BPFৰ মাজত মানে এটা টেবুলত বহাই দিব পৰা আজি মেডিয়েটৰ নাই। এপছুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া অকল মেডিয়াত কৈ থাকিলেই নহ'ব, হাতে কামে লাগিব। তেখেতে 2টা দলৰ মুৰব্বীবিলাকো যে এটা টেবুলত বহাব পাৰে, তেতিয়াহে আলোচনা সম্ভৱ হ'ব। দিগন্ত কলিতা ডাঙৰীয়াই যোৱাকালি মোৰ গাঁও ঔবাৰীত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল, তাত জইন কৰিছিল। 12জন ব্যক্তিয়ে জইন কৰিছিল। তাৰে ভিতৰত নিজ গাঁৱৰ পৰা 2জন ব্যক্তিয়ে মানে জইন কৰিছিল। এই 2জন ব্যক্তিয়ে BJPত যোগদান কৰাৰ কাৰণে আজি 80জন ব্যক্তিয়ে আমাৰ লগত যোগদান কৰিছে। এটি স্বতঃস্ফূৰ্ত হৈছে।